স্কুললৈ গ'লে চুমা খায় আৰু বেয়া ইংগিত দি মাতি থাকে। কোনে দিয়ে? হেড ছাৰে, শ্ৰী বিমল কোঁৱৰে। দেখিলা নেকি? ঘৰত জানে, তাৰ মানুহগৰাকীও জানে। তাৰপৰা কি হ'ল? প্ৰথম স্কুলৰ পৰীক্ষা আছিলে, পৰীক্ষা দিয়া মোৰ হ'ল। পৰীক্ষা দিয়া হোৱাৰ পিছত ছাৰে মোক ৰুমলৈ মাতিলে, অফিচ ৰুমলৈ। মতাৰ পিছত মই ছাৰৰ ওচৰলৈ গ'লোঁ। ছাৰে মোক মেট্ৰিকৰ কথা সুধিলে। মেট্ৰিকৰ কথা সোধাৰ পিছত হাতখন চেক খোজাৰ চলেৰে মোক চুমা খালে। চুমা খাই সেইদিনাখন গ'ল। তাৰ পাছত আকৌ মোক ইংগিত দি দৰ্জা আঁৰ দি লুকাই মোক মাতিছিলে। মই যোৱাৰ পাছত তেতিয়া মোক কৈছে, মই তোক নিজতকৈ বেছি ভাল পাওঁ, তেনেকৈ কৈছে। কোন ছাৰে কৈছে? শ্ৰী বিমল কোঁৱৰে। কি কৈছে? মই তোক নিজতকৈ বেছি ভাল পাওঁ। আৰু ইয়াৰ পাছত আৰু কি হ'ল? যোৱাকালি কি হ'ল? যোৱাকালি ৰুমত আছোঁ আমি, ক্লাছ ৰুমত গোটেই ষ্টুডেণ্টখিনি আছোঁ। মোৰ লগৰকেইজনীৰ লগত মই বহি আছিলোঁ। বাইদেউগৰাকীয়ে লগৰকেইজনীক লৈ গ'ল মোৰ ওচৰৰ পৰা। লগৰকেইজনীক নিয়াৰ পিছত বাইদেউগৰাকীয়ে কৈছে, বেয়াবোৰৰ লগত থাকিব নালাগে, বেয়াবোৰৰ লগত থাকিলে ভালবোৰ বেয়া হৈ যাব, তেনেকৈ কয়। বাইদেউ মানে কোন বাইদেউ? অঞ্জুমণি বাইদেউ। অঞ্জুমণি বাইদেউ কি হয়? বিমল কোঁৱৰ? বিমল কোঁৱৰৰ ৱাইফ। একেখন বিদ্যালয়তে চাকৰি কৰে? একেখন বিদ্যালয়তে চাকৰি কৰে। কি নাম বিদ্যালয়খনৰ? ৰমৈয়া উচ্চ মাধ্যমিক বালিকা বিদ্যালয়। তুমি এই কথাটো ঘৰত অৱগত কৰিলা? ঘৰত কৰিছিলোঁ। কি হ'ল? ঘৰত ক'লোঁ। ঘৰত কোৱাৰ পিছত থানাত ইজহাৰখন দিলোঁ। ইজহাৰখন দিয়াৰ পিছত ৰাইজে ক'লে যে এবাৰ দিয়ক, মাফ কৰি দিয়ক বুলি ক'লে। সেইটো কাৰণে ঘৰতো মাফ কৰি দিলে, ময়ো মাফ কৰি দিলোঁ। আকৌ যোৱাকালি বাইদেউগৰাকীয়ে তেনেকৈ কৈছে। তোমাক অত্যাচাৰ চলাই থাকে নেকি স্কুলত? চলাই থাকে। অশ্লীল শব্দ ইউজ কৰে নেকি ছাৰ? তেনেকৈ কৰা নাই, তেতিয়া কৰিছিলে। দৰ্জা ফাকেদি মাতি থাকে তোমাক? হয়, দৰ্জা ফাকেদি মাতি থাকে, মনে মনে লুকাই। সেইটো কাৰণে মই যাব পৰা নাই স্কুল গ'লে ষ্টুডেণ্টবোৰে সুধিব, আৰু বাইদেৱে কৈ থাকে এষাৰ। তাৰমানে ছাৰে সেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰাৰ কাৰণে? হয়, লগৰবোৰৰ লগতো থাকিব নিদিয়ে বাইদেউ। এতিয়া স্কুল নোযোৱা তুমি? এৰি দিছা যাবলৈ? হয়। আৰু এই কথাখিনি বেলেগ শিক্ষকক কৈছিলোঁ, মোৰ লগৰকেইজনীও কৈছিলে। হয়। লগৰকেইজনীও কৈছিলে, ময়ো কৈছিলোঁ। কি কয় বেলেগ শিক্ষকসকলে তেতিয়া? বেলেগ শিক্ষকসকলে কয়, এইটো বেয়া ভুল কৰিছে, তেনেকৈ কয়। লৈছিলোঁ, সঞ্জীৱ ছাৰৰ পৰা মোবাইল লৈছিলোঁ। মোবাইল লৈ মই ৰেকৰ্ড কৰিব লৈছিলোঁ। ৰেকৰ্ডখিনি কৰা হ'লনে? ৰেকৰ্ডখিনি কৰা নহ'ল, মোবাইলটো লুকিয়াই আনিছিলোঁতো, তেনেকৈ স্ক্ৰীণখন লুকাই গ'ল। তোমাৰ পৰা মোবাইলটো লৈ ল'লে? নহয়, ছাৰক মই মোবাইলটো ৰেকৰ্ড কৰিবলৈ নিছিলোঁ। ৰেকৰ্ড কৰি মানে মোবাইলটো হেৰি কৰি লৈছিলোঁতো, তেনেকৈ চাৰ্টখন লুকাই গ'ল, তেনেকৈ ৰেকৰ্ড নহ'ল। যিদিনাখন মই কান্দি আছিলোঁ, ৰুমত বহি লগৰকেইজনীৰ লগত বহি মই কান্দি আছিলোঁ, সেইদিনাখন ছাৰ এজন আহিছিলে মোৰ ওচৰলৈ। ছাৰে ক'লে, কি হৈছে সুধিলে। মই কান্দি আছোঁ, তেতিয়া অঞ্জুমণি বাইদেৱে, শ্ৰীযুত বিমল কোঁৱৰৰ ৱাইফে ক'লে, পেট বিষাইছে, ছোৱালী মানুহৰ কথা হয়, আপুনি যাওক বুলি ক'লে। তেনেকৈ ছাৰ গুচি গ'ল। আকৌ ছাৰ আহিলে, অহাৰ পিছত আকৌ সুধিছে, থৈ আহিবগৈ পাৰিম ন, আমি থৈ আহোঁগৈ নেকি, তেনেকৈ ক'লে। তেতিয়া অঞ্জুমণি বাইদেৱে ক'লে, নালাগে, আমি যোৱাৰ ব্যৱস্থা কৰিলোঁ, তেনেকৈ কৈছে। আৰু সেইদিনাখন ৰাতি বাইদেউগৰাকীয়ে ফোন কৰি কৈছে, তুমি কেছখন উঠাই লোৱা, তোমাক যি লাগে তাকেই দিম বুলি কৈছে। যিমান যি লাগে, যি বস্তু লাগে, মই তোমাক তাকেই দিম, তুমি কেছখন উঠাই লোৱা, তেনেকৈ কৈছিলে। ঢাকিবৰ কাৰণে চেষ্টা কৰিছে। তোমালোকৰ ঘৰলৈ আহিছিলে? আমাৰ ঘৰলৈ ছাৰজন আহিছিলে, শ্ৰীযুত বিমল কোঁৱৰ। কি কৈছে ছাৰ? এইবিলাক মিছা কথা হয়, এইবিলাক এনেই কৈছে, ছোৱালীজনীয়ে মিছা কথা হয়, তেনেকৈ কৈছে। তেতিয়া তুমি কি ক'লা? তেতিয়া মই কৈছোঁ, মই ইমান ডাঙৰ কথাটো, ছোৱালীজনী হৈ পিনে ইমান ডাঙৰ কথাটো মই নকওঁ ন, তেনেকৈ কৈছোঁ। মই ইমান ডাঙৰ কথাটো নক'ম ন, এনেই মিছা, তেনেকৈ। তেতিয়া ছাৰজনে কৈছে, মিছা কথা হয় এইটো বোলে, তেনেকৈ কৈছে। আকৌ বাইদেউগৰাকীও কৈছে, মিছা কথা হয়, আজিলৈকে নিজৰ ছোৱালীকে চুমা খাই পোৱা নাই, তোমাক কেনেকৈ খালে, মই কেনেকৈ বিশ্বাস কৰিম, তেনেকৈ। তোমাক চুমা খোৱাটো সত্য? সত্য। আমি এতিয়ালৈকে ইমান বছৰে কোনো ধৰণৰ একো অকণো বেয়া কাম কৰা নাই, আৰু ছাত্ৰ ছাত্ৰীক একো বেয়া ব্যৱহাৰ কৰা নাই। তেওঁলোকে মনে সজা কথাৰে কিছুমান অভিযোগ আনিছিলে, গতিকে থানাত তাৰে মানে আলোচনা হ'ল, আলোচনা ক্ৰমে নিষ্পত্তি হ'ল। আৰু তেওঁলোকে সেই বিষয়টোকে লৈ বিভিন্ন ধৰণে আমাক মানে কথা শুনাইছে।
মাৰপিট কৰিম, কাটিম, মাৰিম, টকাও ডিমাণ্ড কৰিছে, বহুত টকা। এই সাধাৰণ কথাবোৰক লৈ যিবোৰ কথা আমি জীৱনত আজিলৈকে এনেধৰণৰ ছোৱালীৰ লগত নালাগে, আমি কোনো ধৰণৰ অপৰাধমূলক কামৰ সৈতে জড়িত নহয় আৰু কাকো আমি বেয়াকৈ কোনো ধৰণৰ ব্যৱহাৰো কৰা নাই। থানাত ছাৰ কিয় এজাহাৰ দিবলগীয়া হ'ল আপোনালোকে? তেওঁলোকৰ মতে তেওঁলোকে মানে মনে সজা কথাই এজাহাৰ দি আকৌ পিছত কেছ উঠাই আনিলে। আপোনালোকে চুক্তি কৰিছিল আজিৰ পৰা এনেকুৱা ধৰণৰ? নহয়, আমি চুক্তি মানে এনেকুৱা হ'ল, তেওঁলোকে এনেকুৱাকৈ অবজেকশ্যন কৰিছে যে কথাটো যে একেবাৰে তেওঁলোকৰ মতে সত্য, আমি একো আমাৰ মানে একো ক'বলগীয়া নায়েই। আমি এইটোৱে কৈছোঁ যে আমি যদি টান কথা কৈছিলোঁ, যদি কি বুলি কয় তেওঁলোকৰ মতে ভুল বুলি ভাবিছে, সেই ভুলবোৰৰ কাৰণে আমি ভুলবোৰ নকৰোঁ তেতিয়াহ'লে। অৰ্থাৎ আমি গাইডেঞ্চ নলওঁ আৰু তেওঁলোকক গুৰুত্ব নিদিওঁ। কাৰণ কেতিয়াবা এনেকুৱা ল'ৰা ছোৱালীবোৰ এনেকুৱা হয় যে কোনোবাই কিবা কৰিলেও আমি তেওঁলোকক মন কাণ নিদিওঁ, তেওঁলোকে কি কৰি থাক, সেই ধৰণৰ অৱস্থা হ'লগৈ আৰু। আকৌ আপোনাৰ প্ৰতি ওপৰত আকৌ এজাহাৰ এখন দিছে যে? হয়, সেইটোতো আৰু ডাঙৰ কথা। ক্লাছৰুম এডজাষ্টমেণ্ট আগফালে পিছফালে ল'ৰা ছোৱালী বহি থাকিলে সেইবোৰ মিলোৱা হয়, কিছুমান কথা নুশুনিলে মানে তেওঁলোকক অকণমান টানকৈ কথা কোৱা হয়। সেই ধৰণৰ টানকৈ সেই কথাষাৰ যদি আমি ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ কাৰণেহে কৰোঁ, আমি ছাত্ৰ ছাত্ৰীক কিবা লোকচান হ'বৰ কাৰণে একো ভাৱনা আমাৰ মনত নাই। আৰু প্ৰত্যেক ছাত্ৰ ছাত্ৰী আজিকালি যেন তেন হ'লেও পৰীক্ষাটো পাছ কৰিব লাগিব, এনেধৰণৰ অৱস্থা এটা আমাৰ মানে ব্যৱস্থা কৰিবলগীয়া হৈছে। সেইটো শিক্ষা বিভাগেও সেইটো কৰিছে। গতিকে আমি বিষয়বস্তুটো ছাৰ আৰক্ষী থানা পালেগৈ। হয়, এই বস্তুটো কি ক'ব? তেওঁলোকে ভাবিছে তেওঁলোকে আমি বেয়া ব্যৱহাৰ কৰিছোঁ বুলি, কিন্তু সেই একেধৰণৰ ব্যৱহাৰেই আমি আগতেও আমি বহুত ল'ৰা ছোৱালীক এতিয়াতো আমি এছাই এৰিলোঁ, কিন্তু আগতে আমি বহুত পানিছমেণ্টো দিছিলোঁ। গোট খা খোৱাৰ পৰা আৰম্ভ কৰি ল'ৰা ল'ৰাক বৰ ডাঙৰ ডাঙৰকৈ আঁঠু কোৱাইছিলোঁ, ফিল্ডত আঁঠু কোৱাইছিলোঁ, বাৰাণ্ডাত আঁঠু কোৱাইছিলোঁ, এছাইও কোবাইছিলোঁ। এনেধৰণৰ বহুত কিবা কিবি আগতে ব্যৱস্থা কৰিছিলোঁ, কিন্তু সেই বিষয়ত কোনেও ইমান ডাঙৰে এতিয়া মৌখিকভাৱেহে কৈছোঁ, তেতিয়াতো ডাঙৰ কথা কওঁতেও এইটো ডাঙৰ ব্যৱস্থা লৈছিলোঁ, আমি টান ব্যৱস্থা লৈছিলোঁ। তেতিয়াও আমাক কোনেও বহুতে কৈছিলে, গাৰ্জেনে বেয়াও পাইছিলে, কিন্তু কেছ দিয়া নাছিলে। বিদ্যালয় বালিকা বিদ্যালয় হয়। এতিয়া ছাত্ৰীসকল যে আপুনি চুমা খাই বুলি কৈছে, আৰু চুমা খোৱাৰ পিছত এতিয়া বিদ্যালয় নহা হৈছে, ভয় ভাৱ হৈছে? নহয়, আমাৰ স্কুলত এতিয়ালৈকে বহুত ছোৱালীয়ে মেট্ৰিক পাছ কৰি গ'ল, স্কুলত পঢ়ি গ'ল। আজিলৈকে কোনোবা ছোৱালীয়ে এই কথাটো কৈছেনে বাৰু? এনেকুৱা কথা ক'ৰবাত ওলাইছেনে বাৰু? বিয়াও হৈ গ'ল বহুত ল'ৰা ছোৱালী বিয়া বাৰু কৰি একেবাৰে তেওঁলোকৰ ল'ৰা ছোৱালী আমাৰ স্কুললৈ আহি আছে। তো এতিয়ালৈকে এনেকুৱা কথা ওলাইছেনে বাৰু? মোৰ স্কুলৰ কথাই কোৱা নাই, ৰৌমে হাই ছেকেণ্ডেৰীয়ে হওক বা ওচৰত আৰু দুখনমান স্কুল আছে, ঘৰত ওলাইছেনে বাৰু তেনেকুৱা কথা? এই চুক্তিখন আপুনি যে কৰিছিলে, আপোনাৰ নিজৰ চহী আছে তাত? নহয়, চুক্তিখন তেওঁলোকে বাইফোৰ্চ কৰিছে। তেওঁলোকে বাইফোৰ্চ কৰিছে যে এনেকৈ কৰিছে, তামুকে আমাক মানে কৰিব লাগিব, তামুক কৰিব লাগিব। এতিয়া আমি তেওঁলোকৰ কথা ঠিক আছে, তোমালোকৰ বোলো এনেকুৱা সন্দেহ হৈছে যেতিয়া আমিতো একো ভবা নাই, গতিকে আমি ভৱিষ্যতে আমি একো নকৰোঁ। তেনেকুৱা আমি ইনডাইৰেক্টলি আমি গুৰুত্বই নিদিওঁ বুলি ক'বলগীয়া হৈছে আৰু। ছাত্ৰীগৰাকীতো এতিয়া ভৱিষ্যত অন্ধকাৰ দিশে যাব। নহয়, ভৱিষ্যতে আমিতো ছাত্ৰীগৰাকী স্কুললৈ আহিবলৈ কৈছোঁ, আগৰ নিচিনাকৈ পঢ়িবলৈও কৈছোঁ, কাৰণ আমিতো একো বেয়া ভাৱনা লৈ পিনে আমাৰ কোনো এজনী ছোৱালীৰ কথা কিয় আমি ভাবিম? আমাৰ ইয়াত এতিয়া 150 বা 9, 10তে 150 আছে, আৰু এই LP স্কুলৰ পৰা আছে, LP, ME, হাই 3টা খণ্ড আছে। আমি ইমান ডাঙৰ এটা অনুষ্ঠানত কোনোবা এজনী ছোৱালী বা এটা ল'ৰাৰ সৈতে ল'ৰাক আমি কিয় অনিষ্ট কৰিম? আমি তেওঁলোকক যিমান পাৰোঁ প্ৰতিটো ছাত্ৰ ছাত্ৰীক আমি সহায় কৰিছোঁ, আমি কাকো বেয়া ব্যৱহাৰ কৰা নাই বা আজিলৈকে কাকো আমি অন্যায় কৰা নাই, আৰু কাৰো অনিষ্ট হোৱাটো বিচৰা নাই। যেন তেন পৰীক্ষাটো পাছ কৰক, পঢ়িবলৈ আহিছে। বহুত মাক বাপেকে আমাক কয়হি যে ঘৰত নোৱাৰিছোঁ আৰু আপোনালোকে চাব, এনেকৈও কয়। গতিকে আমি যিমানখিনি পাৰিছোঁ স্কুলত